Hello students, মই চিন্ময় ছাৰ আকৌ তোমালোকৰ কাষলৈ আহি গলো এটা নতুন ভিডিও লৈ মই এটা probable question series তোমালোকক বনাই আছো তাৰ ভিতৰত যাতে তোমালোকৰ maximum questions তোমালোকে কম সময়ৰ ভিতৰতে পঢ়াশুনা কৰি পঢ়ি যাতে পৰীক্ষাত ভাল এটা স্কোৰ কৰিব পাৰা তাৰ কাৰণে মই এই ভিডিও সিৰিজটো আগবঢ়াই লৈ গৈছো আৰু খুব ভাল ৰেসপন্স আহিছে তোমালোকৰ পৰা আজি মই ভিডিওটো আৰম্ভ কৰিছো এটা খুব ডিমান্ডিং টপিক সবে বহুতে মোৰ বহুত কিটা গুটে কিটা ভিডিওতে কমেন্ট কৰি আছে স্যাৰ অৰ্গানিক কেমিষ্ট্ৰি লাগে তেতিয়া পাই গম পাইছো যে অৰ্গানিক কেমিষ্ট্ৰি প্ৰতি লৰাছলে কিবা এটা মনত কিবা এটা ভয় সোমাই আছে একো নাই ভয় কৰিব নাই একদম সিম্পল কোৱেশ্চন আহিব কাৰণ ক্লাস 11 অৰ্গানিক কেমিষ্ট্ৰি বহুত বেছি মানে চেপ্টাৰটো সৰু সিলেবাসটো অকনমান পাৰ্থে লৈ আছে গতিকে ইমান টান কোৱেশ্চন কেতিয়াও নাহে ইয়াৰ পৰা সেকেন্ড ইয়াৰ তোমালোকৰ এটা ডাঙৰ মানে বহুতখিনি বস্তু আছে এটা ডাঙৰ ভাষ্ট অৰ্গানিক কেমিষ্ট্ৰি পাৰ্ট আছে ক্লাস 12ত হেখিনি মই তোমাক আৰু ভালকে পঢ়াম এতিয়া ফাৰ্স্ট ইয়াৰটো ভালদৰে কৰি লোৱা এতিয়া চোৱা তোমালোকৰ অৰ্গানিক কেমিষ্ট্ৰিৰ চেপ্টাৰটোৰ পৰা আহিবা তোমালোকৰ 11 মাৰ্ক কিন্তু মই যিখিনি কোৱেশ্চন দিম তোমালোকে হেকিটা চাই যোৱা মই কোৱা নাই যে 11 মাৰ্কৰ 11 নে আহি যাব পাৰে মোৰ ভিডিও পা আহিও যাব পাৰে কিন্তু মই হেতু কোৱা নাই কিন্তু মই কৈছো যে তোমালোকৰ এট লিষ্ট মিনিমাম 8 পৰা 9 নম্বৰ মাৰ্ক মোৰ ভিডিওৰ পৰা তোমালোকৰ কমন পৰিবই ঠিক আছে এতিয়া স্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা কৈলো লাষ্ট যেটো মই থাৰ্মোডাইনামিক্সৰ তোমালোকৰ ভিডিও দিছিলো তাতে এটা বস্তু থাকি গৈছিলে হেছ ল বুলি আছিল তোমালোকৰ হেছ ল অফ কনস্ট্যান্ট হিট সামেশন তাৰ মই তোমালোকৰ এপ্লিকেশন যে দিছিলো 1-2 বছৰৰ দুবাৰত মাজে মাজে হেছ লটোৰ ওপৰত লিখিবলৈ আহে সো হেছ লটো তোমালোকে ভালদৰে এবাৰ পঢ়ি লবা ঠিক আছে এতিয়া স্টাৰ্ট কৰিব লৈছো অৰ্গানিক কেমিষ্ট্ৰিৰ ফাৰ্স্ট কোৱেশ্চনটো কি হ'ব পাৰে বাৰু তোমালোকে জানাই ফাৰ্স্ট কোৱেশ্চনটো কি হ'ব পাৰে আইইউপিএসসি নমেনক্লেচাৰ আইইউপিএসসি সবকে ঘূৰাই আছে হয় নাই তবে হেতুতে ভয় খাই থাকে আইইউপিএসসি বুলি কয় হেতু বা কিছুমানে আইইউপেক নমেনক্লেচাৰ বুলি কয় এটা আইইউপেক নমেনক্লেচাৰ যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকে চাইছা দেখিবা যে তাৰ পৰা এটা মানে ভাষ্ট মানে তোমালোকৰ পাৰ্ট মানে আইইউপেক নামৰ পৰা মানে আহি আছে এভৰি ইয়াৰ তো আইইউপেক নামত তোমালোকৰ ধৰা তোমালোকৰ দুটা টাইপৰ আছে এটা হল কি এলিফেটিক আৰু এটা হল কি এৰোমেটিক গতিকে এৰোমেটিকত কি কৰে বেনজিন যিখিনি ডেৰিভেটিভস হেখিনি পৰিব বেনজিন ৰিঙত আমি যদি বেলেগ বেলেগ গ্ৰুপ লগাই দিও নাইট্ৰো গ্ৰুপ লগাই দিও NH2 লগাই দিও NO2 লগাই দিলে হেতু কি হ'ব নাইট্ৰোবেনজিন হৈ যাব হয়নে যদি CH3 লগাই দে মিথাইল গ্ৰুপ লগাই দে হেতু কি হৈ যাবগে টলুইন হৈ যাব তেনেকে তোমাৰ সেই নামবোৰ লিখিবলৈ আহিব পাৰে যে তোমাক খুদি দিব পাৰে যে ৰাইট ডাউন দা ষ্ট্ৰাকচাৰ অফ টলুইন বা ৰাইট ডাউন দা ষ্ট্ৰাকচাৰ অফ বেনজোইক এসিড গতিকে বেনজোইক এসিড বুলি কলে কি হ'ব বেনজিন ৰিঙত তোমালোকে COOH2 লগাই পেলাই আকি দিলে তোমালোকে 1 মাৰ্ক পাই যাবা অৰ্গানিক কেমিষ্ট্ৰিত মাৰ্ক স্কোৰ কৰিবলৈ বিৰাট ইজি কিন্তু যদি নাজানা বা পঢ়ি নোযোৱা তেতিয়াহলে তুমি যিমানে কনসেপ্ট নাথাকক কিয় বস্তুটো যদি পঢ়ি নোযোৱা ডাইৰেক্ট তোমাৰ মাৰ্ক নাপাবা সো মই যিখিনি কোৱেশ্চনছ কৰিছো আজি তোমালোকে নোট ডাউন কৰি লোৱা কপি পেন উলিয়াই লোৱা এতিয়া মই কৈ যাওঁতে পিছত চাম বুলি থৈ নিদিবা এতিয়া কৰি লোৱা 10 মিনিট বা 15 মিনিটৰ ভিডিও হ'ব এই 10-15 মিনিটত যদি তোমালোকে কৰি লৈছা কৰিবা নহলে পিছত মোবাইলতে ইউটিউবতে ভিডিওটো থাকি যাব তোমালোকে পৰীক্ষাত আৰু পঢ়া নহব সো মই যেতিয়া কৈ গৈছো তোমালোকে কৰিবা ভিডিওটো শেষৰ পিছত হে কোৱেশ্চন কিটা আনসাৰ কিটা তোমালোকে লিখি লৈ পেলাই পঢ়িবা এবাৰ বাস দেখিবা পৰীক্ষা এনে তোমালোকৰ পাৰিবা সো আইইউপেক নমেনক্লেচাৰটো তাৰ পিছত তোমালোকে তাতে তোমালোকৰ বহুত কিটি আছিল তোমালোকে চাবা মই তোমালোকক ৰবা 1 মিনিট কৈ দিছো আইইউপেক তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাবা অলপমান মই তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন স্ক্ৰিনত মই দি দিছো তোমালোকে দেখা পাইছা নাই ক্লিয়াৰ হৈছে নাই মই গম পোৱা নাই তাৰ পিছত তোমালোকে চেইন ৰবা ঠিক আছে তাৰ পিছত তোমালোকে আইইউপেক নমেনক্লেচাৰ গুটেখিনি চাবা যিখিনি তোমালোকৰ যিখিনি ৰুল কিটা আছে তোমালোকৰ যে এনসিআৰটি বুকৰ ৰুল খিনি আছে যে কোট লাগিলে কোনটো লংগেষ্ট চেইনটো কি মেইন চেইন বুলি ধৰে পেৰেন্ট চেইন বুলি ধৰে তাৰপিছত ব্ৰাঞ্চ চেইনটোক ধৰে এনেকে এটা লংগেষ্ট চেইন আছে কিন্তু মাজৰ পৰা এনেকে ব্ৰাঞ্চ ফাটি গৈছে ব্ৰাঞ্চ ডালত যদি বেছি কাৰ্বন থাকি গৈছে হেডালে হয়তো মেইন চেইনো হৈ যাব পাৰে তোমালোকে সেই নিয়ম কিটা এবাৰ এটলিষ্ট চাই লবা মই হাতখন ঠিক হৈ থকা হয়তো বোৰ্ডতে ভিডিও বনাই দিলো হয় ধুনিয়াকে এতে যেহেতু মোৰ নাই অপচনটো মই বেছি দিন নাই আৰু খুলিব মোৰ এটো বেন্ডেজ তেতিয়া মই তোমালোকক পৰীক্ষাৰ আগত যদি খুলে মই ওৱান শট ভিডিও তোমালোকক প্ৰভাইড কৰিম ঠিক আছে এতিয়া তোমালোকে আইইউপেক নমেনক্লেচাৰ খিনি বেনজিন সাবস্টিটিউটেড হে গুটে বস্তুখিনি একবাৰ পঢ়ি লবা ফিউৰানৰ কি ষ্ট্ৰাকচাৰ ফিউৰান যেটো 5 মেম্বাৰ ৰিং থাকে তাতে কি থাকে অক্সিজেন লাগি থাকিলে ফিউৰান যদি 5 মেম্বাৰ ৰিঙত যদি তলত যদি S লাগি থাকে সালফাৰ লাগি থাকে হেতু কি হ'ব থায়োফিন এনেকুৱা বস্তুখিনি তোমালোকৰ আকৌ পিৰিডিন বেনজিন ৰিংটো 6 মেম্বাৰ ৰিঙৰ একদম তলত যদি নাইট্ৰজেন লাগি থাকে হেতু পিৰিডিন এই তিনিটা ভালকে চাই যাবা আহি যাব পাৰে তাৰ পিছত তোমালোকে একদম পঢ়িব লাগিব আইসোমেৰিজম ঠিক আছে আইসোমেৰিজমত তোমালোকে ডেফিনেশন আৰু এটা এক্সাম্পল ভালদৰে পঢ়ি লবা বা তোমালোকক এনেকা দুটা কম্পাউন্ড দি দিব পাৰে সুধিব পাৰে যে এটো কোনটো টাইপৰ আইসোমেৰিজম শো কৰিছে সো আইসোমেৰিজমত কি পঢ়িবা
কি পঢ়িবা এতিয়া লিখি লোৱা চেইন আইসোমেৰিজম পজিশন আইসোমেৰিজম এই বস্তুকিটা তোমালোকে ভালদৰে একবাৰ পঢ়ি লবা চেইন আইসোমেৰিজম পজিশন আইসোমেৰিজম কিটা পঢ়ি ললে তোমালোকে হৈ যাব তাৰ পিছত আহিব তোমালোকৰ ডিফাইন ইলেক্ট্ৰোফাইল এণ্ড নিউক্লিওফাইল এটা এটো কোৱেশ্চন আগতে আহিছে হেৰি আইসোমেৰিজম তোমালোকে ষ্ট্ৰাকচাৰেলটো চাবা ষ্ট্ৰাকচাৰেলৰ আন্ডাৰতে তোমালোকৰ কি পঢ়িব চেইন আইসোমেৰিজম পঢ়িব পজিশন আইসোমেৰিজম পঢ়িব হয়নে ফাংশনাল গ্ৰুপটো চাবও পাৰা কিন্তু একিটা বেছি দৰকাৰী তাৰ পিছত তোমালোকৰ আহিব ডিফাইন ইলেক্ট্ৰোফাইল ডিফাইন নিউক্লিওফাইল এটা এক্সাম্পল কি হ'ব ইলেক্ট্ৰোফাইলত সদায় কি হয় পজিটিভ চাৰ্জ থাকিব নিউক্লিওফাইলত কি থাকিব নেগেটিভ চাৰ্জ থাকিব এই বস্তুকিটা এবাৰ পঢ়ি লবা হল তাৰ পিছত এটা একদম শৰ্ট কোৱেশ্চন পৰীক্ষাত এনেকুৱা টাইপৰ কোৱেশ্চন দি দিয়ে যে এটা পঢ়িছা চাগে তোমালোকে ইলেক্ট্ৰোমেৰিক এফেক্টটো কি এফেক্ট খুদি দিব পাৰে অবলিক দি পাৰ্মানেন্ট নে টেম্পৰাৰী হল হেতু মনত ৰাখিবা ইলেক্ট্ৰোমেৰিক এফেক্ট ইজ অলৱেজ এ টেম্পৰাৰী এফেক্ট টেম্পৰাৰী হয় হে ওয়াৰ্ডটো লিখি দিব পাৰিলে বা খন্তেকিয়া অসমীয়াত যদি ক'ব যায় হয়নে জব হেতু এক নম্বৰটো দিব পাৰে যে ইলেক্ট্ৰোমেৰিক এফেক্ট ইজ এ পাৰ্মানেন্ট এফেক্ট বুলি দি দিব পাৰে ট্ৰু অৰ ফলস যদি শুদ্ধকে পঢ়ি গৈছা যদি তোমালোকৰ মনত আছে যে এটো এটা টেম্পৰাৰী এফেক্ট ট্ৰু ফল গতিকে হেতুৱে লিখিব লাগিব যদি এটো ভুল কৰা আৰু বেলেগ উপায় নাই ভিডিও চালেও তোমালোকৰ লাভ নহব যদি এটো পাহৰি নাযাবা ঠিক আছে তাৰ পিছত একদম খুব দৰকাৰী 2-3 বছৰৰ মূৰে ৰিপিট কৰি থকা কোৱেশ্চন এটা 3 মাৰ্কছত আহে মিনিমাম এটো ডিটেকচন অফ এলিমেন্ট হল এটা ডিটেকচন অফ এলিমেন্ট বুলি ক'লে তোমালোকে ডাইৰেক্ট তেনেকৈ কৰিলে অলপ দিগদাৰ পাব পাৰিবা কি বস্তু আছিলে ডাইৰেক্ট টু দা ভেৰি স্পেসিফিক তোমালোকে চাবা লেসাইন্স টেষ্ট হল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ চাবা তাতে চাবা যে লেসাইন টেষ্টটো কেনেকৈ কৰে মই স্ক্ৰিনত তোমাৰ কোৱেশ্চনটো দি দিছো মই পঢ়িও দিছো এবাৰ কি কোৱেশ্চন আহিছিলে তোমালোকৰ লেসাইন টেষ্টত তোমালোকে চাবা ৰবা দে 1 মিনিট তোমালোকে ওকে নাইট্ৰজেনৰ কাৰণে সুধে লেসাইন টেষ্টটো তোমালোকৰ নাইট্ৰজেনৰ কাৰণে প্ৰতিবাৰে সুধি আছে যে নাইট্ৰজেনৰ ৰিঅ্যাকচনটো বা এটা শৰ্ট নোট আহি যায় পৰীক্ষাত লিখিবৰ কাৰণে নাইট্ৰজেনৰ লগতে আহি যায় ফসফৰাছৰ ডিটেকচন টেষ্ট লেসাইন টেষ্টটো কিহৰ কাৰণে কৰা হয় লেসাইন টেষ্টটো নাইট্ৰজেন সালফাৰ হেলোজেন আৰু ফসফৰাছ তাৰ কাৰণে চাৰিটা আছে তাৰ ভিতৰত নাইট্ৰজেনটো অকমান পৰীক্ষাত তোমালোকৰ বেছিকৈ আহে নাইট্ৰজেন আৰু সালফাৰটো অলপ বেছিকৈ সুধে নাইট্ৰজেনটো তোমালোকে এটা শৰ্ট নোট এটা আজিয়ে বনাই লবা আৰু যেটো তলত এটা ৰিঅ্যাকচন থাকে সেই ৰিঅ্যাকচনটো কিন্তু লিখিব লাগিব দেই হেতু লিখিলে ফুল মাৰ্ক পাবা 3 মাৰ্কস তোমাক এনে নিদিয়ে জাস্ট এটা লিখি দিলা যে লেসাইন টেষ্ট ইজ ডান ফৰ দা ডিটেকচন অফ তুমি যদি লিখিছা জাস্ট নাইট্ৰজেন বুলি এক লাইনত এক নম্বৰ হে পাবা 3 মাৰ্কস পাবৰ কাৰণে কি কৰিব লাগিব এটা নোটটো লিখিব লাগিব লিখি তলত ৰিঅ্যাকচনটো লিখি দিব পাৰিলেহে তেতিয়াহে তুমি 3 মাৰ্ক নহলে কি হ'ব পৰীক্ষাত তুমি দি আহিছা ভাবি থাকিবা তাত 3 মাৰ্কস কাউন্ট কৰি বহি থাকিবা তাত দেখিবা 2 মাৰ্কস গুচি যাব হল নাইট্ৰজেন আৰু সালফাৰৰ যেটো ফসফৰাছটো সুধিছে দেই ফসফৰাছটো যোৱা বছৰ নে তাৰ আগৰ বছৰ ফসফৰাছটোৰ ওপৰত কোৱেশ্চন আহিছে তাৰ পিছত টেষ্ট ফৰ নাইট্ৰজেনত তোমালোকে আৰু এটা চাবা লেসাইন টেষ্টটো চাব লাগিব প্ৰুচিয়ান ব্লু কালাৰ ফৰ্মেশনৰ যেটো তোমালোকৰ ৰিঅ্যাকচন সেই বস্তুটো তোমালোকে ভালদৰে চাবা প্ৰুচিয়ান ব্লু কিতাপত আছে তোমালোকৰ প্ৰুচিয়ান ব্লু বুলি টেষ্ট ফৰ নাইট্ৰজেন বুলি দি প্ৰুচিয়ান ব্লুৰ এটা তোমালোকৰ ৰিঅ্যাকচন লিখাও আছে পেজ নাম্বাৰটো মই এটা ক'ব নোৱাৰিম কিতাপখনৰ তোমালোকৰ আজিকালি মোৰ এখন যেহেতু আগৰ এনচিআৰটি কিতাপখন গতিকে ইয়াতে বস্তু একেখিনিয়ে খালি পেজ নাম্বাৰটো বেলেগ মুখনত গতিকে তোমালোকে প্ৰুচিয়ান ব্লু কালাৰ যেটো যে তোমালোকৰ ৰেটো আছে ৰিঅ্যাকচনটো আছে সেই ৰিঅ্যাকচনটো ভালকৈ প্ৰেক্টিস কৰি যাবা কাৰণ হেতু তোমালোকৰ দৰকাৰী ঠিক আছে তাৰ পিছত চাবা তোমালোকে ইন্ডাকটিভ এফেক্ট ৰেজোনেন্স খুব দৰকাৰী ইন্ডাকটিভ এফেক্টটো কিমান দৰকাৰী তোমালোকে কোৱেশ্চন দিলেহে বুজি পাবা নিটত ধাৰাধাৰ কোৱেশ্চন দিয়ে ইন্ডাকটিভ এফেক্ট লগাই পেলাই ইন্ডাকটিভ এফেক্ট ৰেজোনেন্স এফেক্টত তোমালোকক জাস্ট ড্ৰ কৰি দেখাই দিবলৈ ক'ব পাৰে যে বেনজিন ৰিংটো কেনেকৈ তোমাৰ বেনজিন ৰিংত যে ইলেক্ট্ৰনবোৰ কেনেকৈ মুভ কৰে এটা ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ বা ইলেক্ট্ৰন তোমাৰ উইথড্ৰয়িং গ্ৰুপ যদি লাগি থাকে তেতিয়াহলে সাপোজ এটা বেনজিন ৰিং আছে এনেকৈ 6 মেম্বাৰ্ড বেনজিন ৰিং এটা আছে ওপৰতে লগাই দিলে NO2 হি কেনেকুৱা এফেক্ট দেখাব ইন্ডাকটিভ এফেক্ট মাইনাস এফেক্ট কেনেকুৱা দেখাব আৰু তোমাৰ CH3 লাগি থাকিলে হি কেনেকুৱা প্লাস এফেক্ট দেখাব গুটে বন্ডটোত কেনেকৈ বন্ডটো সাইক্লিক অৰ্ডাৰ ৰোটেট কৰিছে নেগেটিভ দি যে এনেকৈ যে ঘূৰাই যে আনে সেই বস্তুটো প্ৰেক্টিস কৰি যাবা এবাৰ হেতু সুধিব পাৰে 3 মাৰ্কস কাৰণ 11 মাৰ্কস আহিব এটো চেপ্টাৰৰ পৰা ধেমালি নহয় গতিকে দিব পাৰে
তাৰ পিছত তোমালোকে চাবা এটো চালা ঠিক আছে তাৰ পিছত ইন্ডাকটিভ এফেক্টৰ লগত ৰিলেটেড এটা একদম এপ্লিকেশনৰ কোৱেশ্চন প্ৰতি বছৰে যদি চাইছা কোৱেশ্চন পেপাৰ প্ৰতি বছৰে দিয়ে এই কোৱেশ্চনটো মই পিন কৰি দিছো দেখা পাইছা চাগে স্ক্ৰিনত যে তোমাৰ ষ্টেবিলিটি অৰ্ডাৰটো খুধে কাৰ্বকেটায়নৰ CH3+ CH3 CH2+ CH3 দুটা থাকিব CH3 ব্ৰেকেটত 2 আৰু CH+ গতিকে গুটেকিনিৰ ভিতৰত ইন্ডাকটিভ এফেক্ট লগাই পেলাই বুজিব যে কোনটো তোমালোকৰ বেছিকে ষ্টেবল এটা অৰ্ডাৰত লিখিবলৈ দিব সো এটো খুব দৰকাৰী তোমাৰ কিহৰ কাৰণে এটো কি এফেক্ট লাগিছে এটো ইন্ডাকটিভ এফেক্টৰ কোৱেশ্চন ডাইৰেক্ট ইন্ডাকটিভ এফেক্ট লিখিব নিদিবলে এটা এপ্লিকেশন টাইপৰ কোৱেশ্চন পৰীক্ষা তোমালোকৰ দি দিব পাৰে হল ইন্ডাকটিভ এফেক্ট গতিকে সেই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ কোৱান্টিটেটিভ এনালাইসিস ফৰ নাইট্ৰজেন ডিটেকচন এটো কিন্তু একদম দৰকাৰী দে এটো আহি আছে পৰীক্ষাত অকমান লছলে টান পায় অশান্তি পায় এটো লিখিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে কিন্তু খুব দৰকাৰী দুটা মেথড আছে এটা হল ডুমাস মেথড DUMAS ডুমাস মেথড আৰু এটা হল কেজি ডাহাল বুলি স্পেলিংটো মোৰ এটো কোৱাটো ভুল আছে কেজি ডাহাল KJEDHAL বুলি কেজি ডাহাল মেথড বুলি পাবা কিতাপৰ একদম লাষ্টৰ ফলে আছে তোমালোকৰ এই ডুমাস মেথড আৰু কেজি ডাহাল মেথডটো পৰীক্ষা লিখিবলৈ আহে কোনোবা এবাৰ এটা দিয়ে কোনোবা এবাৰ ইটো দিয়ে এটোৱে তাৰ পিছত ইন্ডাকটিভ এফেক্টৰ ওপৰটো তোমালোকে কোৱেশ্চনটো চাব যাবা বাকি তোমালোকে নমেনক্লেচাৰ কিটা কিন্তু ভালদৰে চাব লাগিব কাৰণ পৰীক্ষাৰ উল্টাই পুল্টাই নমেনক্লেচাৰ দিব তোমালোকক বেনজিন এৰোমেটিক নিদিয়ে এলিফেটিকতে লং চেইন এডাল দি দিব বা শৰ্ট চেইন এনেকে ব্ৰাঞ্চ লগাই পেলাই দি দিব তোমালোকক সাইক্লিক কম্পাউন্ড কিছুমান দি দিব গতিকে নমেনক্লেচাৰটো খুব দৰকাৰী সো মই আকবাৰ খুব দৰকাৰী কোৱেশ্চন কিটা একবাৰ এতিয়া কৈ দিছো আইসোমেৰিজমটো পঢ়ি যাবা ইলেক্ট্ৰোফাইল নিউক্লিওফাইলটো কি হয় পঢ়িবা ইলেক্ট্ৰোমেৰিক এফেক্ট ৰেজোনেন্স এফেক্ট আৰু ইন্ডাকটিভ এফেক্ট একদম নেৰাকে নেৰিবা হেতু পঢ়িবই লাগিব হেতু নপঢ়িলে কিন্তু এটো যাব পৰীক্ষাত মাৰ্ক তাৰ পিছত টেষ্ট ফৰ নাইট্ৰজেন পঢ়িবাই প্ৰুচিয়ান লেসাইন টেষ্টটো যোৱা বছৰ আহিছে এবাৰ প্ৰুচিয়ান ব্লু যেটো ফৰ্মেশনৰ যেটো হেৰিটো এটো একদম ভালকে চাবা কাৰণ যেহেতু লেসাইনটো আগৰ বছৰ দিছে ঠিক না এবাৰ দিব পাৰে পঢ়িটো যাবই লাগিব কিন্তু ইটুত ফোকাস কৰি যাবা ভাল কৰে ঠিক আছে আৰু ডুমাস আৰু কেজি ডাহাল মেথডটো লাষ্ট একবাৰ 2 বছৰ দিয়া নাই কিন্তু তাৰ আগত দি আছিল গতিকে যেহেতু 1-2 বছৰ মাজত গ্যাপ দিছে গতিকে এবাৰ খুব আহিব পাৰে এটো চান্স আছে হাইলি পসিবিলিটি ঠিক আছে গতিকে তোমালোকৰ অৰ্গানিক ইমান ভয় খাই আছিল একদম মই উলিয়াই দিলো কোৱেশ্চন কিটা কি পৰীক্ষা আহিব পাৰে ইয়াতকে আৰু বেলেগ কোৱেশ্চন দিলে তো আউট অফ সিলেবাস আহিব এনে মাৰ্ক পাবা নিদিয়ে কাৰণ নপঢ়া বস্তু এটাটো কিতাপত নাথাকা বস্তু এটা কেতিয়াও নিদিয়ে একিটাই তোমালোকৰ কোৱেশ্চন আছিল আৰু এটা মই আগৰ টপিকত কোৱেশ্চন এটা থাকি গৈছিলে 1 মিনিট হোল্ড কৰা মই তোমালোকক কোৱেশ্চনটো কৈছো এই বস্তুটো তোমালোকে ওকে ফসফৰাসটো তোমালোকে পঢ়িব লাগিব ডিটেকচন অফ ফসফৰাস এটো তাকে পঢ়িবা ওকে মই যেটো তোমালোকৰ ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো দিছিলো তাত তোমালোকৰ এটা খুব দৰকাৰী বস্তু থাকি গৈছিলে এটো হাইড্ৰোজেন স্পেক্ট্ৰামৰ ওপৰত কোৱেশ্চনটো আহি যাছিলে ডিসকাস দ্য লাইন স্পেক্ট্ৰাম ইন হাইড্ৰোজেন মই কৈছিলো তোমালোকক হেৰি সিৰিজ এটো কি বুলি কয় লাইমেন বালমাৰ পাছন ব্ৰেকেট এই সিৰিজ কিটা কথা যে এটো পৰীক্ষা লিখিবলৈ আহিছিল 3 নে 4 মাৰ্কস দি পেলাই আহিছিল তোমালোকে হেতু ষ্ট্ৰাকচাৰ অফ এটমটো পঢ়ি যাবা মই এটো চেপ্টাৰ হলেও আগৰ যেহেতু মনত পৰিলে কৈ দিছো থাকি গৈছিলে গতিকে সেই বস্তু কিটা পঢ়ি যাবা বাকি অৰ্গানিক খিনি মই দি দিলো কমন গতিকে এটা তোমালোকৰ টেনচন নাই পঢ়া ভালদৰে দিয়া আৰু যদি আৰু এটামান ভিডিও মই আনিব পাৰো আৰু যদি মোৰ হাতখনৰ বেন্ডেজ খুল খাইগে পৰীক্ষাৰ আগত 25 তাৰিখ মানে মোৰ খোলা কথা আছে যদি বাই চান্স ইন কেস খুল খাই তেতিয়া মই তোমালোকক ওৱান শট ভিডিও পৰীক্ষাৰ আগত যাতে তোমালোকে এটা 10-15 মিনিটৰ ভিডিওত শেষ কৰি দিম তোমালোকে যাতে পৰীক্ষাত যোৱাৰ আগত তোমালোকে ৰিভিজন দি পেলে যাব পাৰা এটো মই চেষ্টা কৰিম ঠিক আছে গতিকে মই থাকা লাগে চিন্তা কৰিব নালাগে মই যিমান কিনিবাৰ তোমালোকক সহায় কৰি যাম আৰু তোমালোকে মোৰ চেনেলটো খালি সাপোৰ্ট কৰিবা আৰু ভিডিওটো লাইক কৰিবা আৰু নিজৰ কলেজৰ তোমালোক সকলো জাগাৰ ষ্টুডেন্ট আছে যেহেতু বেলেগ জাগা পা মোক কমেন্ট দিয়ে থাকা সময় গতিকে সকলোৱে নিজৰ কলেজৰ ষ্টুডেন্ট থাকা গ্ৰুপ আছে তোমালোকক তাত তোমালোকে ভিডিওটো শেয়াৰ কৰিবা তেতিয়া মোৰো অলপমান ভাল লাগিব আৰু হেৰি ইনস্পিৰেচন পাম আৰু যাতে নেক্সট ভিডিও বনাব পাৰো ভালদৰে ঠিক আছে থ্যাংক ইউ ভেৰি মাচ তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু মই যিমানখিনি পাৰো হেল্প কৰিবলৈ মই চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ